huge water from the Khanapara area. There is a need to resolve it. Government of Meghalaya has also of the opinion that yes, Guwahati's issue should be resolved, but at the same time, interest of Meghalaya should also be protected. So after threadbare discussion, we have decided that for a proper satellite making, for proper satellite image preparation, we will approach Northeast Space Application Center. Within 3 months, they will give us a complete satellite map, and thereafter we will together approach IIT Roorkee to give us some solution so that Meghalaya's concern is also addressed and Guwahati's problem is also addressed. So first, NASEC will make the complete satellite mapping, some solution, some way, and then these satellite maps will be referred to IIT Roorkee, and IIT Roorkee will give us a final solution. So these three issues we have discussed, and we come to some kind of mutual understanding today. For the benefit of Assam journalists, I'll just speak quickly in Assamese, 3-4 the same points I'll speak in Assamese. Then of course my colleague Honorable Chief Minister of Meghalaya will speak before you. আজি আমি অসম আৰু মেঘালয় চৰকাৰে এটা বন্ধুত্বমূলক আৰু সৌহাৰ্দ্যমূলক পৰিৱেশত আলোচনাত মিলিত হওঁ। আলোচনাত প্ৰথম ইস্যু আছিলে যে আমাৰ যি সীমান্ত বিশেষকৈ সীমান্ত অঞ্চলত হোৱা বিতৰ্ক 6টা অঞ্চলত আমি অৱসান কৰিছিলোঁ, বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিলে। তাত আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ মৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। মেঘালয়ে কেইটামান এৰিয়া আমাৰ পৰা বিচাৰিছে নতুনকৈ এখন গাঁও, কিন্তু লগত এইটো আমাক প্ৰতিশ্ৰুতি দিছে যে তাৰ বিপৰীতে সম পৰিমাণৰ মাটি তেওঁলোকে অসমক দিব। আমি এই বিষয়ত এসপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত ল'ম। পিলিংকাটা এৰিয়াক বাদ দি বাকি 5টা এৰিয়াতে আমি 15 আগষ্টৰ আগতে বাউণ্ডৰী পিলাৰ যাতে মাৰিব পাৰোঁ, তাৰ বাবে দুইখন চৰকাৰে প্ৰচেষ্টা চলাবলৈ আজি সন্মতি প্ৰকাশ কৰে। পিলিংকাটা এৰিয়াত অলপমান ইণ্টাৰপ্ৰিটেশ্যনৰ সমস্যা আছে, যদিও আমাৰ মাজত এগ্ৰিমেণ্ট আছিলে, কিন্তু বুজাবুজিত অলপ সমস্যা আছে। তাৰ কাৰণে দুইখন চৰকাৰৰ জিলা আয়ুক্ত আৰু এবাৰ বহিব, আৰু আমি চেষ্টা কৰিম অকণমান যি বুজাবুজিৰ প্ৰশ্ন আছে তাকো যাতে আমি সমাধান কৰিব পাৰোঁ। অসম আৰু মেঘালয়ৰ সীমান্তত কুলচিত এটা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ হ'ব পাৰে। 55 মেগাৱাট তাত বিদ্যুৎ শক্তি উৎপাদন কৰিব পৰা যাব। বিদ্যুৎ শক্তিতকৈও ডাঙৰ কথা যে কামৰূপ আৰু গোৱালপাৰাৰ এটা বিস্তীৰ্ণ অঞ্চলত জলসিঞ্চনৰ বাবে পানী পোৱা যাব। এই প্ৰজেক্টটোৰ ক্ষেত্ৰত আমি সিদ্ধান্ত লৈছোঁ যে অসম আৰু মেঘালয় ফ্ৰেণ্ডশ্বিপ প্ৰজেক্ট হিচাপে ইয়াক আমি নিৰ্মাণ কৰিম, কিন্তু তাৰ আগতে স্থানীয় ৰাইজৰ আমি মতামত ল'ম, কাৰণ প্ৰায় 10খন গাঁও ডিছলোকেশ্যন কৰিবলগীয়া হ'ব। গতিকে গাঁৱৰ ৰাইজৰ লগত কথা পাতি তেওঁলোকৰ সন্মতি লৈ আমি ভৱিষ্যত কাৰ্যব্যৱস্থা আমি আগবাঢ়ি যাম। গুৱাহাটী মহানগৰীৰ বানপানীৰ ওপৰত আজি প্ৰথমবাৰৰ বাবে অসম আৰু মেঘালয় চৰকাৰ একেখন টেবুলত বহে। অসম চৰকাৰে সম্পূৰ্ণভাৱে কেনেকৈ গুৱাহাটীৰ কৃত্ৰিম বানপানীত আমি 3টা পইণ্টত মেঘালয়ৰ পৰা বহুত পানী পোৱাৰ কাৰণে গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যাৰ সৃষ্টি হৈছে, তাক এটা আমি প্ৰেজেণ্টেশ্যনৰ জৰিয়তে তেখেতসকলক বুজাব চেষ্টা কৰোঁ। মেঘালয়ে আমাৰ কথাখিনি সম্পূৰ্ণভাৱে বুজিছে, কিন্তু তাৰ লগে লগে এইটো কথা যে এই গোটেই পাহাৰবিলাক ব্যক্তিগত মানুহৰ, মেঘালয় চৰকাৰে তাক কিমান শাসন কৰিব পাৰে, তাক কিমান ৰেগুলেশ্যন আনিব পাৰে, বিষয়টো পৰীক্ষা কৰিব লাগিব। আমি সিদ্ধান্ত লৈছোঁ যে নৰ্থ ইষ্ট স্পেচ এপ্লিকেশ্যন চেণ্টাৰ, যিটো আমাৰ 8খন ৰাজ্যৰ উমৈহতীয়া অনুষ্ঠান, এই অনুষ্ঠানটোৱে খানাপাৰা, বাহিনী, জুৰিপাৰ আৰু যোৰাবাট এই গোটেই অঞ্চলটোৰ ছেটেলাইট মেপিং কৰিব। ক'ৰ পৰা পানী আহে, কেনেকৈ পানী যায়, তেওঁলোকে তাক চাব। 3 মাহৰ ভিতৰত আমাক ছেটেলাইট মেপ দিব, আৰু তাৰ পিছত এই ছেটেলাইট মেপৰ আধাৰত কেনেকুৱা ধৰণৰ ইণ্টাৰ ষ্টেট প্ৰজেক্ট ল'লে দুইখন ৰাজ্যই কেনেকৈ যৌথভাৱে সমস্যাটো সমাধান কৰিব পাৰে, তাৰ বাবে গোটেই
কথাখিনি আমি IIT ৰুৰকীৰ ওচৰলৈকে লৈ যাম আৰু IIT ৰুৰকীয়ে আমাক যি এটা সমাধান দিয়ে সেই সমাধান আমি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে চেষ্টা কৰিম মই মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো যে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীলৈ আহি গুৱাহাটীৰ সমস্যাৰ সম্বন্ধে তেখেতে বুজ লৈছে মেঘালয়ৰ মন্ত্ৰী পল লিংডো গোটেই মুখ্য সচিবকে ধৰি আৰু আটায়ে এটা কথা অনুভৱ কৰিছে যে আমি দুইখন ৰাজ্যই কিবা এটা কৰা উচিত আৰু মই ভাবো আজিৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন অন্তত বহু দিন স্থবিৰ হৈ থকা ব্যৱস্থা এটাক আজি আমি কিছু আগুৱাই লৈ যাবলৈ সক্ষম হৈছো actually I have spoken in Assamese same thing what I have spoken in English so Conrad my friend Conrad Sangma honorable CM Meghalaya will speak to you now dear friends as stated just now by the honorable CM of Assam Dr. Himanta Biswa Sarma ji on his invitation we have come on behalf of the state of Meghalaya as the government of Meghalaya to discuss three very important and crucial issues. Assam and Meghalaya in the past have demonstrated that we are very open to discuss different issues. Problems will always be there, challenges will always be there. What is important is that we must discuss and try and find solutions to the problems. Today is another example of that commitment that is shown both by the Assam government and the government of Meghalaya. As stated by the Honorable Chief Minister of Assam, when it comes to the project of Kulsi, it's a project which is clearly a win-win situation for both the states. Whether it is power production, whether it is irrigation, or whether it's development of tourism. In all three fronts, and many more, both the states will benefit. And hence, we have decided, with the condition, of course, that the people living in those areas will be taken into confidence. Discussions will be held with them, and we'll find a way forward on how we could take this project ahead. And today, in principle, both the governments have decided that we will work together as also a symbol of our Assam and Meghalaya friendship, that we will try and move this project forward. And in principle, we have decided that the work will starting with consultation with the people living in those areas. Regarding the issue of the floods in Assam, it's a major concern, as we know that in the last many days and months also we have seen that flood has been an issue in Assam, and rain also is playing, of course, a very critical role in terms of climate change. So the challenges are much more than what was before, and hence it is important now that both the states must put their heads together and find a solution. While Assam faces the challenge of the floods that are coming in, Meghalaya also has got its concerns in terms of the different economic activities, livelihood activities, and overall economic growth, as mentioned by the Assam Chief Minister. And hence, how could we work together so that we are able to find a solution to minimize the impact of the flood in the city of Guwahati, and yet at the same time be able to address the different concerns that are there for the people of Meghalaya. We have decided to work together. We have decided to approach NESAC to do a detailed study in terms of the entire satellite imaging, whether it is of the different forest area, whether there's a different water flowing, whether it's the different areas of water logging. Once this entire detailed study is done in the next 3 months, we will then approach agencies like the IIT Roorkee to further then break that analysis into actual steps that we could take to find a solution that would be able to implement for both the states and be beneficial for both the states, vis-a-vis reduce the flood problems in Guwahati to a large extent,
and at the same time take care of the concerns that are there for the state of Meghalaya, especially when it comes to the overall economic development. So I'm very happy with this way forward, and as always, we are all committed to make this. On the issue of border, as mentioned by Honorable Chief Minister of Assam, that we had signed a historic agreement and MOU for the 6 areas of differences, and now that we are very close to actually finalizing the pillars, small small issues are there which need to be resolved, which we have discussed in detail today, and I'm happy to inform you that most likely by the 15th of August, or rather before the 15th of August, we will be able to resolve and finalize the actual pillars in the different, in the 5 areas of differences before the 15th of August, which, as I said, will be a major milestone and another strong testament of the friendship between Assam State, Assam government and the government of Meghalaya. And I once again thank the Chief Minister of Assam, his entire cabinet and his officials for having invited us, and also for taking the lead in ensuring that issues like these can be resolved, and once again reaffirm our commitment to always work together to find solutions so that these difficult problems can be resolved once and for all. Thank you very much. মুখ্যমন্ত্ৰী মহোদয়, গুৱাহাটীৰ পিলিংকাটা যিটো অঞ্চল, পিলিংকাটাৰ কিছু অংশত মেঘালয় চৰকাৰে ইতিমধ্যে কাম কৰা দেখিবলৈ পোৱা গৈছে। গতিকে বিগত দিনসমূহত পিলিংকাটাৰ কিছু অঞ্চল দিয়া হৈছিল নেকি মেঘালয়? আমাৰ মেঘালয় আৰু অসমৰ মাজত এই এৰিয়াটোত আমি সমাধান কৰিছিলোঁ, আৰু তাৰ চুক্তি বা বুজাবুজিও আপোনালোকক আমি জনাইছিলোঁ। গতিকে এই এৰিয়াটোৰ একাংশ মেঘালয়ত পৰে, একাংশ অসমত পৰে। কিন্তু চুক্তিখন স্বাক্ষৰ হোৱাৰ পিছত 2-এটা জাগাক লৈ পেলাই ডিফাৰেন্স আকৌ দেখা গৈছে। সেইকাৰণে আজি আমি 2টা জিলা আয়ুক্তক দায়িত্ব দিছোঁ যে তেওঁলোকে টেবুলত বহি চুক্তিখন যাতে ইণ্টাৰপ্ৰেট কৰে, আৰু ইয়াক আমি দিয়া বা তেওঁলোকে লোৱাৰ কথা নহয়। গোটেই এৰিয়াটো মেঘালয়ে ভাবে যে মেঘালয় এৰিয়া, আমি ভাবো আমাৰ এৰিয়া। আৰু এটা প্ৰসংগ মই জানিব বিচাৰিম, শেহতীয়াকৈ ৰচিদ ৱাজাহত নামৰ এজন লোকে তেখেতৰ উপস্থিতিত এইটো ইয়াৰ কথা কিয় পাতো? গতিকে যদি কিবা পাতিব লাগে মই 2টা উত্তৰ দি দিম। থেংক ইউ ছ' মাছ ফ্ৰেণ্ডছ। You see, first somebody has to do a satellite mapping. Once satellite mapping is done, then somebody will interpret it and give us actionable point that you do a drain like this, you do this green cover, you make development on this side, you do green cover on that side. That recommendation has to come. So first 3 months there will be satellite survey, time series mapping, satellite survey, flow of water, everything. NASEC will look at it. Then the data which NASEC will collect, it will be given to IIT Roorkee. Then IIT Roorkee will speak to Government of Meghalaya because they have their concern, we have our concern. Then how to meet both the concern in one point, that will be the job of IIT Roorkee. Then IIT Roorkee will give us a plan of action. Depending on the financial requirement on other thing, then we'll sit down again and we'll see how to take it forward. But first timeline will be 3 months. Within 3 months, NASEC will give us the data. Then, of course, we'll jointly move to IIT Roorkee, and we, at least if we can get some actionable points within 6 months from IIT Roorkee, then it will be great. But we do not know what will be the engineering challenges, so we have to wait till we discuss with IIT Roorkee. But one good thing that in spirit, both the Chief Minister has agreed today that this problem cannot be just ignored. This problem need to be addressed, and because today when we get water in Jorabad, it is not only Guwahati which will affected, even the entire travel to Guwahati, Shillong is also get affected. So we will in a spirit of friendship, we will try to resolve the issue. Thank you. Thank you so much. কি আছিল আকৌ মই ইয়াতে কৈ দিছোঁ।
অজিত অজান্তে ইতিমধ্যে কামাখ্যা পীঠক লৈ বিভিন্ন মন্তব্য কৰিছিল সামাজিক মাধ্যমতো লিখিছিল আৰু A case has been registered against him. So our police will go to West Bengal and we will request government of West Bengal to hand over him to Assam. But kiman cooperation government of West Bengalor pra pao hetu samoye kobo paribo ajitu etiai kobo nwari. Lakhimpur, one point, basically Ranganodir Banpani. The flood water from Ranganodi is creating a lot of difficulties for the people of Lakhimpur. I have visited that place. We have assured them that the bridge embankment will be repaired or will be fixed within 10 days. And tomorrow I'll go to Silchar to see the flood situation. And day after tomorrow I'll go to Dima Hasao to see the situation there. And whatever is possible will help the people. ঠিক আছে? অসমত ব্ৰহ্মপুত্ৰ গুৱাহাটীত বিপদসীমাৰ ওপৰেদি বৈ আছে কিন্তু আমাৰ বাবে এটাই সুখৰ কথা বা আমি এটা সন্তুষ্টিৰ কথা বুলি কম যে ডিব্ৰুগড়ত ফ্লাড ৱাটাৰ বঢ়া নাই ডিব্ৰুগড়ত যোৱা 3 দিন আগতে বাঢ়িছিলে ডিব্ৰুগড়ৰ পানীটো গুৱাহাটীত আহিছে গুৱাহাটীত আজি বিপদসীমাৰ ওপৰত আছে ইনফেক্ট গুৱাহাটীৰ পানীতকৈ ব্ৰহ্মপুত্ৰৰ পানী আজি ওপৰত আছে আৰু কিন্তু পানীটো যেতিয়া নামি যাব নতুনকৈ অহাৰ সম্ভাৱনা নাই কাৰণ ডিব্ৰুগড়ত বৰষুণ মানে অৰুণাচলত বৰষুণ হোৱা নাই কিন্তু প্ৰেডিকচন মতে অৰুণাচলত এইকেইদিন বৰষুণ হৈয়ে থাকিব বহুত সময়ত আমি ভাবো যে চীনৰ পানী ব্ৰহ্মপুত্ৰত আহে কিন্তু ব্ৰহ্মপুত্ৰত 65% পানী অৰুণাচলৰ পৰা আহে 65% of water actually comes from অৰুণাচল প্ৰদেশ আৰু সেই কাৰণে অৰুণাচলৰ বৰষুণৰ ওপৰতে গুটেইটো নিৰ্ভৰ কৰে আমি লক্ষ্য ৰাখি থাকিম আৰু বৰাক উপত্যকাত পৰিৱেশটো যথেষ্ট চিন্তনীয় হৈ আছে লখিমপুৰত চিন্তনীয় হৈ আছে কপিলী নদীৰ কাষৰ অঞ্চলবিলাকত চিন্তনীয় হৈ আছে বোকাখাততো আজি পানী অলপ আছে কাৰণ ব্ৰহ্মপুত্ৰৰ পানীটো ডিব্ৰুগড়ৰ পৰা নামি আহি আছে কিন্তু এতিয়ালৈকে কোনো বিশেষ মথাউৰি ভঙা নাই আৰু সকলোখিনি এতিয়ালৈকে আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে